নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা ভাল খবৰ লৈ আহিছো ফাইনালি আহি গল ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড আৰআৰবি ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে 11558 এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশন কিমান লাগিব বয়স সময়সীমা কিমানৰ পৰা কিমান লৈকে দিয়া হৈছে স্যালাৰি কিমান দিব সকলোবিলাকৰ তথ্য ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশন নকৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গবিন আপোনালোকে চেক কৰি লব পাৰিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যোনসকল কেণ্ডিডেটে ৰেলৱে অল এক্সামৰ কাৰণে যদি তৈয়াৰী কৰিছে যদি আৰপিএফ কনষ্টেবলৰ কাৰণে যদি তৈয়াৰী কৰিছে যদি আপোনালোকে টেকনিচিয়ানৰ কাৰণে যদি আপোনালোকে তৈয়াৰী কৰিছে যদি এএলপি পদবিলাকত যদি আপোনালোকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰিছে তেতিয়াহলে আপোনালোকৰ বাবে এখন বেষ্ট বুক লৈ আহিছে এখন নাম হৈছে কিয়ন পাবলিকেশন ইয়াতে ৰেলৱে অল এক্সামৰ কাৰণে বুক এভেইলেবল পাই যাব ইয়াতে আগতে কোৱা ৰেলৱে এক্সামৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই বুক কিখনত আপোনালোকে দেখিবলৈ পাব ইয়াতে ম্যাথছ পাই যাব ৰিজনিং পাই যাব জেনাৰেল নলেজৰ বুক পাই যাব আৰু লগতে এনটিপিসি সিবিটি 1 আৰু সিবিটি 2 আপোনালোকে বুক এভেইলেবল পাই যাব যদি লব বিচাৰে ভিডিও ডেসক্ৰিপচনত আমাজনৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে অৰ্ডাৰ কৰি লওক আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব ৰেলৱে অল এক্সামৰ বাবে কিয়ন পাবলিকেশনৰ বুক যদি লব বিচাৰে ভিডিও ডেসক্ৰিপচনত আমাজনৰ লিংক দিয়া আছে সো বন্ধুবান্ধী হল এখিনি পদ মুকলি কৰা হৈছে আৰআৰবি এনটিপিসি নিউ ৰিক্ৰুটমেন্ট 2024 বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ডৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট কিছুমান পদৰ এপ্লাই লাষ্ট ডেট 21 সেপ্টেম্বৰ 2024 টোটাল ভ্যাকেন্সি 11558 টা ভ্যাকেন্সি মুকলি কৰা হৈছে জব লোকেশন অল ইন্ডিয়া পোষ্ট নেম নন টেকনিক্যাল পপুলাৰ ক্যাটেগৰি এনটিপিসি কাৰণে এখিনি পদ মুকলি কৰা হৈছে ইম্পৰ্টেন্স ডেট গ্ৰেজুৱেট লেভেলৰ এপ্লিকেশন স্টাৰ্ট যিখিনি গ্ৰেজুৱেট লেভেলৰ ভ্যাকেন্সি আছে সেইখিনি আপোনালোকৰ কাইলৈ পৰা এপ্লাই হ'ব 21 সেপ্টেম্বৰ লৈকে এপ্লাই কৰিব পাৰিব ইতিমধ্যে অফিচিয়ালি নটিফিকেশন আহি গৈছে আৰু যিখিনি আপোনালোকৰ আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ ভ্যাকেন্সি আছে সেই পদবিলাকৰ এপ্লাই হ'ব 21 সেপ্টেম্বৰ পৰা 20 অক্টোবৰ 2024 লৈকে আৰু লগতে ইয়াতে বয়সৰ সময়সীমা আন্ডাৰ গ্ৰেজুৱেট পোষ্টবিলাকত 18 বছৰৰ পৰা 30 লৈকে এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেট লেভেলৰ পদবিলাকত 18 বছৰৰ পৰা 33 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে টোটাল পাই 11558 টা ভ্যাকেন্সি মুকলি কৰা হৈছে তাৰে পাই আপোনালোকৰ যিখিনি আন্ডাৰ গ্ৰেজুৱেট লেভেল আছে তাতে পাই আপোনালোকৰ 3445 3445 টা পদ আছে আৰু যিখিনি আপোনালোকৰ গ্ৰেজুৱেট লেভেল ভ্যাকেন্সি কাইলৰ পৰা যিখিনি পদৰ এপ্লাই হ'ব তাতে পাই 8113 টা ভ্যাকেন্সি দেখিবলৈ পাব ইয়াতে এপ্লিকেশন ফিস ইউআৰ ওবিসি ইডব্লিউএছ বিলাকে 500 रुपीस পেমেন্ট কাটিব লাগিব যিসকল ক্যান্ডিডেট এসসি এসটি ফিমেল হয় তেওঁলোকে 250 পেমেন্ট কাটিব লাগিব পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব ইয়াতে এডুকেশন কোৱালিফিকেশনৰ ডিটেইলছ দিয়া আছে যিখিনি আপোনালোকৰ আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ ভ্যাকেন্সি আছে তাতে আপোনালোকৰ 12 পাস কৰিলে এপ্লাই কৰিব পাৰিব আৰু যিখিনি আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ ভ্যাকেন্সি আছে তাতে আপোনালোকৰ গ্ৰেজুৱেচন কমপ্লিট কৰিলেহে আপোনালোকে গ্ৰেজুৱেচন লেভেলৰ পদবিলাকত এপ্লাই কৰিব পাৰিব যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে কাইলৈ পৰা গ্ৰেজুৱেট লেভেলৰ পদবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে হাউ টু এপ্লাই আৰআৰবি এনটিপিসি ৰিক্ৰুটমেন্ট 2024 কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে ইয়াতে ডিটেইলছ দিয়া আছে যদি আপোনালোকে ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে ইয়াতে আপোনালোকে কাইলৈ এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেট লেভেলৰ পদবিলাকত আৰু আন্ডাৰ গ্ৰেজুৱেট পদবিলাকৰ এপ্লাই হ'ব 21 সেপ্টেম্বৰ 2024 সো বন্ধুবান্ধৱীসকল এটোৱে আছিল যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ